নমস্কাৰ ইণ্টক চাই থকা প্ৰত্যেকগৰাকী দৰ্শকক এই মুহূৰ্তত এটা ডাঙৰ খবৰ দিয়াৰ চেষ্টা কৰিছো শিৱসাগৰত মিয়া খেদাক লৈ আৰু শিৱসাগৰ শেহতীয়া যি পৰিস্থিতি সেই পৰিস্থিতি সন্দৰ্ভত আজিৰ দিনটো নাগৰিক সভা অনুষ্ঠিত কৰা হৈছিল আৰু সেই নাগৰিক সভাত এতিয়া উত্তেজনাপূৰ্ণ পৰিৱেশ দেখিবলৈ পোৱা গৈছে শিৱসাগৰৰ নাগৰিক সভাত উত্তেজনা আৰু নাগৰিক সভা আধাতে শৃংখল চলিহা খঙত অগ্নিশৰ্মা হৈ পৰিছে নাগৰিক সভাৰ নামত ৰাইজৰ দলৰ দলীয় সভাপতিৰ অভিযোগ উত্থাপন কৰিছে শৃংখল চলিহাই আজিৰ দিনটোত শিৱসাগৰত শেহতীয়াকৈ যি ধৰণৰ পৰিস্থিতিৰ সৃষ্টি হৈছিল মিয়া খেদা অভিযান আৰু মিয়া খেদা অভিযানৰ মাজতেই যে জাতীয় দল সংগঠনৰ নেতা কৰ্মী আছে জাতীয় দল সংগঠনৰ নেতা কৰ্মীক একাংশ আক্ৰমণ কৰাৰ ঘটনা সংঘটিত হৈছিল আৰু তাৰ পাছতে দেখিবলৈ পোৱা গৈছিল শিৱসাগৰত অশান্তিয়ে বিৰাজ কৰিছিল আৰু সেই সন্দৰ্ভত আজিৰ দিনটোত নাগৰিক সভা অনুষ্ঠিত কৰা হৈছিল আৰু সেই নাগৰিক সভাত এতিয়া উত্তেজনা দেখিবলৈ পোৱা গৈছে উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে শৃংখল চলিহা উপস্থিত হৈছিল আৰু শৃংখল চলিহাই সেই নাগৰিক সভা আধাতে এৰি সেই স্থানৰ পৰা এতিয়া গৈছে আৰু মন্তব্য কৰিছে যে এইখন ৰাইজৰ দলৰ সভাহে হৈছে ৰাইজৰ দলৰ দলীয় সভাপতিৰ অভিযোগ উত্থাপন কৰি এনেদৰে আধাতে নাগৰিক সভা সামৰি শৃংখল চলিহা বাহিনীয়ে ত্যাগ কৰিছে নাগৰিক সভা দৃশ্যাংশই মুহূৰ্তত দেখুৱাইছে এম্বেঞ্চটো সৰুকৈ ৰাখিব এনেদৰে আঙুলি টুৱাই এতিয়া যে নাগৰিক সভা আয়োজকক এনেদৰে ধমকি দিছে শৃংখল চলিহাই এতিয়া দেখিবলৈ পোৱা গৈছে শিৱসাগৰত আজিৰ দিনটোত নাগৰিক সভা আয়োজন কৰা হৈছিল আৰু সেই নাগৰিক সভা এতিয়া আধাতে এৰিছে শৃংখল চলিহাই উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে শিৱসাগৰত আজিৰ দিনটোত অনুষ্ঠিত হোৱা নাগৰিক সভা আধাতে এৰি শৃংখল চলিহাই বিদায় লৈছে আৰু তাৰ পাছতে আঙুলি টুৱাই এতিয়া যিসকলে নাগৰিক সভা আয়োজন কৰিছিল সেই সকলক এনেদৰে ধমকি দিয়া দেখিবলৈ পোৱা গৈছে উত্তেজিত হৈ পৰিছে খঙত অগ্নিশৰ্মা হৈ পৰিছে শৃংখল চলিহা শেহতীয়াকৈ উজনি অসমত মিয়া খেদা অভিযান আৰু সমগ্ৰ উজনি অসমত দেখিবলৈ পোৱা গৈছিল দল সংগঠন জাগুৰ খাই উঠিছিল মিয়া খেদিবলৈ উদ্যত হৈছিল আৰু তাৰ পাছতে একাংশই সেই অভিযানৰ বিৰুদ্ধেও মাত মাতিছিল অখিল গগৈ বিধায়ক অখিল গগৈয়ে আহ্বান জনাইছিল শিৱসাগৰত এখন নাগৰিক সভা আৰু তাৰ পাছতে সেই নাগৰিক সভা ত্যাগ কৰি এতিয়া শৃংখল চলিহাই এনেদৰে আঙুলি টুৱাই দাবী ধমকি দিছে নাগৰিক সভা আয়োজন কৰা সকলক শৃংখল চলিহাৰ মতে সেয়া নাগৰিক সভাৰ নামত ৰাইজৰ দলৰ সভাপতিৰ অভিযোগ উত্থাপন কৰিছে শৃংখল চলিহাই আৰু তাৰ পাছত খঙত অগ্নিশৰ্মা হৈ পৰিছে শৃংখল চলিহাই বিদায় লৈছে নাগৰিক সভা আধাতে এৰি এনেদৰে বিদায় লৈছে শৃংখল চলিহাই এই মুহূৰ্তত সেই খবৰ জনোৱাৰ চেষ্টা কৰিছো আজিৰ দিনটোত উজনি অসমৰ সাম্প্ৰতিক পৰিস্থিতিক লৈ দেখিবলৈ পোৱা গৈছিল নাগৰিক সভাৰ আয়োজন কৰা হৈছিল আৰু সেই নাগৰিক সভাত উপস্থিত আছিল বীৰ লাচিত সেনাৰ একাংশ নেতা কৰ্মী শৃংখল চলিহা উপস্থিত আছিল সেই সভাত আৰু এই মুহূৰ্তত আমি দেখুৱাই আছো শৃংখল চলিহাই সেই সভা আধাতে এৰি এতিয়া এনেদৰে খঙত অগ্নিশৰ্মা হৈ পৰিছে নাগৰিক সভা আয়োজন কৰা সকলক আঙুলি টুৱাই এতিয়া শৃংখল চলিহাই এনেদৰে গালি গালাজ পৰা দেখিবলৈ পোৱা গৈছে এয়া দেখুৱাইছো শিৱসাগৰৰ দৃশ্যাংশ সাম্প্ৰতিক সময়ত শিৱসাগৰৰ পৰিস্থিতি সন্দৰ্ভত আজি নাগৰিক সভা আহ্বান কৰা হৈছিল শিৱসাগৰৰ নগৰত আৰু তাৰ সভাৰ মাজমজিয়াতে এতিয়া দেখিবলৈ পোৱা গৈছিল সভা আধাতে এৰি এনেদৰে আঙুলি টুৱাই শৃংখল চলিহাই সভা আয়োজন কৰা আয়োজকসকলক গালি গালাজ পাৰিছে আৰু শৃংখল চলিহাই মন্তব্য কৰিছে যে এইখন নাগৰিক সভা নহয় ৰাইজৰ দলৰ সভাহে অনুষ্ঠিত কৰা হৈছিল আৰু এনেদৰে আধাতে এৰি এতিয়া নাগৰিক সভা ত্যাগ কৰিছে শৃংখল চলিহাই শিৱসাগৰত উত্তপ্ত পৰিস্থিতি শিৱসাগৰত যে ঘটনা সংঘটিত হৈছিল সেই ঘটনাৰ পাছতে আজিৰ দিনটোত নাগৰিক সভা আয়োজন কৰা হৈছিল আৰু শিৱসাগৰৰ নাগৰিক সভালৈ বিভিন্নজনক আমন্ত্ৰণ জনোৱা হৈছিল আৰু শৃংখল চলিহা উপস্থিত আছিল নাগৰিক সভাত সমান্তৰালভাৱে বীৰ লাচিত সেনাৰ একাংশ নেতা কৰ্মী উপস্থিত হৈছিল গৈ নাগৰিক সভাত কিন্তু নাগৰিক সভা আধাতে এনেদৰে এৰি এতিয়া খঙত অগ্নিশৰ্মা হৈ পৰিছে শৃংখল চলিহা বাহিনী শৃংখল চলিহাই আধাতে নাগৰিক সভা ত্যাগ কৰি অভিযোগ উত্থাপন কৰিছে যে এয়া ৰাইজৰ দলৰ এখন সভাহে অনুষ্ঠিত হৈছিল এয়া কোনো কাৰণত নাগৰিক সভা নহয় আৰু তাৰ পাছত এনেদৰে অগ্নিশৰ্মা হৈ আঙুলি টুৱাই এতিয়া শৃংখল চলিহাই গালি পাৰিছে সেই সকলক শৃংখল চলিহাই এতিয়া গালি পাৰিছে নাগৰিক সভা আয়োজন কৰা সকলক এই মুহূৰ্তত দৃশ্যাংশ আপোনালোকক দেখুৱাই আছো শিৱসাগৰৰ দৃশ্যাংশ
শিৱসাগৰত আজিৰ দিনটোত নাগৰিক সভা আয়োজন কৰা হৈছিল আৰু সেই নাগৰিক সভালৈ বীৰ লাচিত সেনাৰ নেতা কৰ্মী সকলো গৈছিল শৃংখল চলিহা উপস্থিত আছিল আৰু আধাতে নাগৰিক সভা ত্যাগ কৰি এতিয়া এনেদৰে খঙত ফাটি উঠিছে শৃংখল চলিহাই মন্তব্য কৰিছে যে এয়া কোনো কাৰণত নাগৰিক সভা হ'ব নোৱাৰে এয়া সম্পূৰ্ণৰূপে ৰাইজৰ দলৰ এখন ৰাজনৈতিক সভাহে এনেদৰে মন্তব্য প্ৰকাশ কৰি এতিয়া গালি গালত পাৰিছে শৃংখল চলিহাই নাগৰিক সভাৰ আয়োজন কৰা হৈছিল ঐতিহাসিক শিৱসাগৰৰ ঐতিহ্য আৰু সাতাম পুৰুষীয়া ঐক্য অক্ষুণ্ণ ৰখাৰ স্বাৰ্থত আজিৰ দিনটোত শিৱসাগৰত অনুষ্ঠিত কৰা হৈছিল নাগৰিক সভা আৰু সেই নাগৰিক সভাত এতিয়া আধাতে সামৰি এনেদৰে শৃংখল চলিহাই ত্যাগ কৰিছে আৰু তাৰ পাছতে খঙত অগ্নিশৰ্মা হৈ পৰিছে শৃংখল চলিহাই এই মুহূৰ্তত এম্বিয়েন্সেৰে সৈতে সমগ্ৰ দৃশ্য দেখুৱাৰ চেষ্টা কৰিছে ৰাইজৰ দলৰ মানুহ আছে আমি ৰাইজৰ দলৰ মিটিং কৰিব আমি ৰাইজৰ দলৰ মিটিং কৰিব লাগিছো ইয়াত অখিল গগৈ অখিল গগৈ চামচা বহি আছে ইয়াত ৰাইজৰ দলৰ মিটিং হৈছে এখন নাগৰিক সভা হোৱা নাই ৰাইজৰ দলৰ মিটিং হৈছে এখন পৰিৱেশ আপোনালোকে যোনে কৈছে সেইখন চামচাগিৰি আমি নকৰো বৈ তাতে চামচাগিৰি কৰিবলৈ আহিছে ৰাইজৰ দলৰ মানুহ গাল এগালমান বহাই থব আকৌ পাতিবই নালাগে এনেকুৱা ৰাইজৰ দলৰ মিটিং পাতিব লাগিছে অখিল গগৈ সভাপতি দিব লাগিছিলে এখন অখিল গগৈ আমি নাহো এনেকুৱা মিটিঙত নাহো অকল ৰাজনৈতিক মানুহ এগালমান ভৰাই থৈছে ৰাইজৰ দলৰ মানুহ আছে আমি ৰাইজৰ দলৰ মিটিং কৰিব আমি ৰাইজৰ দলৰ মিটিং কৰিব লাগিছো ইয়াত অখিল গগৈ চামচা বহি আছে তাত আমি ইয়াত চামচাগিৰি কৰিব অখিল গগৈ চামচা বহি আছে ৰাইজৰ দলৰ মিটিং হৈছে এখন নাগৰিক সভা হোৱা নাই ৰাইজৰ দলৰ মিটিং হৈছে এখন পৰিৱেশ আপোনালোকে যোনে কৈছে সেইখন চামচাগিৰি আমি নকৰো বৈ তাতে চামচাগিৰি কৰিবলৈ আহিছে ৰাইজৰ দলৰ মানুহ গাল এগালমান বহাই থব আকৌ পাতিবই নালাগে মিটিং পাতিব লাগিছিলে অখিল গগৈ সভাপতি দিব লাগিছিলে এখন অখিল গগৈ তাত সাম্প্ৰদায়িকতাবাদৰ বীজ সিঁচিছে বুলি আপোনালোকৰ বিৰুদ্ধে অভিযোগ চক নাগৰিক সভা সদায় নিৰপেক্ষ হ'ব লাগে আমি বক্তৃতা দি আছো আমি কি ক'ব লাগে কম তাৰপিছত যদি আমাৰ বক্তৃতাৰ পিছত নাগৰিক সভাই কয় যে এনেকুৱা মন্তব্য নহ'ব এতিয়া চাওক ইয়াত নিৰ্দিষ্ট এটা ৰাজনৈতিক দলৰ মানুহ ইয়াত সৰহকৈ আছে ইয়াত এটা ৰাজনৈতিক দলৰ মানুহ বেছিকৈ আছে আৰু এখন এটা ৰাজনৈতিক মই এতিয়া সেইকাৰণে সভাৰ পৰা ওলাই আহিছোঁ কাৰণ এটা ৰাজনৈতিক দলৰ পৃষ্ঠপোষকতাত এখন সভা হৈছে শিৱসাগৰত প্ৰকৃত নাগৰিক সভা হোৱা নাই স্পষ্টকৈ ক'বলৈ নাই আপোনালোকে ভিতৰত চালে সভা ত্যাগ কৰিছে আৰু এটা কথা শুনক নাগৰিক সভা কি হ'ব নাগৰিক সভাত সকলোৱে মন্তব্য শুনিব লাগিব এখন ৰাজনৈতিক সভাহে হৈছে আৰু সেইকাৰণে মই ত্যাগ কৰিছোঁ আৰু প্ৰকৃত নাগৰিক সভা অনাগত দিনত শিৱসাগৰৰ জ্যেষ্ঠ মানুহখিনিয়ে দিব বুলি মই আশা ৰাখিছোঁ দিয়া নিদিয়াটো কি আছে মই এনেও আমাৰ স্থিতি আমি পাতিম কিন্তু এটা কথা মই হিমন্ত বিশ্ব শৰ্মাৰ ছাঁটোও গছকি পোৱা নাই আৰু মোক যদি কোনোবাই কয় মোৰ ঘৰ কেনেকৈ চলি আছে আপোনালোকে চাই আহিলে হ'ব মোক যদি কয় মই হিমন্ত বিশ্ব শৰ্মাৰ পৰা পইচা লৈ কাৰোবাক ইলেকশ্যন জিকাব লৈছোঁ মই ইলেকশ্যন জিকাব নোৱাৰোঁ শিৱসাগৰ জনগণে জিকাব নিৰপেক্ষ হোৱা নাই কথা বতৰাবোৰ নিৰপেক্ষ হোৱা নাই সেইটো আমাৰ দল সংগঠনৰ আলোচনাৰ পিছত হ'ব সেইখিনি মই ক'ম কিন্তু এই সভাখন নিৰপেক্ষ সভা ৰাইজৰ দলৰ মানুহ আছে আমি ৰাইজৰ দলৰ মিটিং কৰিব আমি ৰাইজৰ দলৰ মিটিং কৰিব লাগিছো ইয়াত অখিল গগৈ চামচা বহি আছে তাত